আজি মই গুৱাহাটীত কিমান দূৰ খোজ কাঢ়িলোঁ গম পায় আপোনালোকে। মই আজি খোজ কাঢ়িলোঁ খানাপাৰা কলেজ গেটৰ পৰা লাষ্ট গেট হৈ 6 মাইল হৈ এইফালে পাঞ্জাৱাৰী লাইনত এয়া আহি পাই গ'লোঁ মই বৰ্তমান কলাক্ষেত্ৰ। এয়া কলাক্ষেত্ৰ আহি পালোঁ। বৃহৎ এৰিয়া এটা, প্ৰায় 15-20 কিলোমিটাৰৰ কম নহ'ব, ইমান বৃহৎ এৰিয়া এটা মই ৰাতিপুৱা খোজ কাঢ়ি এয়া এতিয়া আহি পাই গ'লোঁ কলাক্ষেত্ৰ। এইটোৱে হ'ল আমাৰ কলাক্ষেত্ৰ। আৰু এতিয়া মই কলাক্ষেত্ৰৰ কাষেৰে এটা ৰাস্তা, ভিতৰুৱা ৰাস্তাৰে যাম আকৌ কলেজ গেট, পশু চিকিৎসালয়ৰ কলেজ গেট। আৰু কিমান দূৰ আজি খোজ কাঢ়িলোঁ মই এইফালে আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া মই এইটো ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে এনেদৰে ভিতৰে গ'লে মই পাম খানাপাৰা পশু চিকিৎসালয়। আৰু সেইটোৱে কলাক্ষেত্ৰ। আপোনালোকে মই মিছা কোৱা বুলি ভাবিব পাৰে, কিন্তু সেয়েহে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু মোৰ বেলেগ ভিডিঅ' আছে, মই ভিডিঅ' কৰি থৈ দিছোঁ কোনফালেৰে কেনেদৰে মই খোজকাঢ়ি আহি আছোঁ। আহি যিহেতু মই এতিয়া বৰ্তমান পাই গ'লোঁ কলাক্ষেত্ৰ। আৰু কলাক্ষেত্ৰৰ এই ৰাতিপুৱাৰ পৰিৱেশটো মই আপোনালোকক মোৰ এই মৰ্ণিং ৱাকৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিলোঁ। এয়া ব্যস্ততাপূৰ্ণ ৰাজপথ, লাহে লাহে এইবোৰ ৰাস্তাত আৰু মানুহেৰে নধৰা হৈ যাব। মোৰ ৱালৰ সেইটো হৈছে কলাক্ষেত্ৰ, আৰু মই কলাক্ষেত্ৰৰ কাষেৰে এইটো ৰাস্তাৰে সোমাই আহিছোঁ। আৰু এইটো ৰাস্তাৰে গ'লে মই গৈ পাম এনেকৈ ভিতৰে আকৌ সেই কলেজ গেট।